যে আমাৰ অৱস্থা জাপি লৈ লৈ যাই আছো কি কৰি আছা বেলুন নুফুককে আমাৰ সভানেত্ৰী বাইদেউ এয়া আমাৰ একদম নাচনীসকল ৰেডি হৈ গৈছে চাওঁ কৰিশ্মা দেখ হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি হৈছে বহাগ মাহৰ 2 তাৰিখ অৰ্থাৎ আজি আমাৰ মাহঁতে পতা ফাংচন মানে আমাৰ মাহঁতে বছৰে পাতে আপোনালোকে আজিৰ ভিডিঅ'টো চালে গমেই পাব ফাংচন হয় তো ধুনীয়াকৈ মই ৰাতিপুৱাই উঠিলোঁ উঠি পিনে এতিয়া গাটো ধুই এতিয়া আকৌ যাবলৈ ওলাইছোঁ ৰিহাৰ্চেল কৰিবলৈ যিহেতুকে আমাৰ অলপমান খোকোজা হৈ আছে তো ধুনীয়াকৈ আৰু এবাৰ প্ৰেক্টিচ কৰি লওঁ তো ব'লক মোৰ লগত যে আমাৰ অৱস্থা জাপি লৈ লৈ যাই আছো কৰিশ্মা হাইদি দিয়া আমি একদম জাপি লৈ লৈ যাই আছো ৰিহাৰ্চেল কৰিবলৈ মানে গৰম নাই এইকাৰণে জাপিৰে আমি সৎ ব্যৱহাৰ কৰিছোঁ ফাইনেলি ৰাইজ আমাৰ ৰিহাৰ্চেল খতম হ'ল কেনেকুৱা হয় নাজানো আৰু আজি লাষ্ট ৰিহাৰ্চেল আছিল কেনে পূজা কেনেবা হয় এতিয়া ষ্টেজত উঠাৰ পাছত গম পাম তো ৰাইজ চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি যাওক আমাৰ লগত গাইজ এতিয়া হৈ গ'ল গধূলি আৰু এতিয়া ওলাব লাগিব নাচিবৰ কাৰণে তো ধুনীয়াকৈ এতিয়া 7মান বাজিল তো এতিয়া ৰেডি হ'ব লাগিব জল্দি মই ড্ৰেছ পাতি ৰেডি কৰি থৈ দিছোঁ আৰু মই ইয়াত নোলাওঁ যিহেতুকে মোৰ ড্ৰেছটো অলপ বেলেগ হয় মানে মোৰ ভণ্টি এজনীয়ে তাই মোক ওলাই দিম বুলি কৈছে তো ধুনীয়াকৈ এতিয়া তাইৰ ঘৰত যাম প্ৰথমতে মই চাহটো খাই লওঁ চাহটো খাই পিনে সিহঁতৰ ঘৰত যাম আপোনালোকক দেখাই আছোঁ ৰ'ব মোৰ ড্ৰেছ এইযোৰা দখনা এইখন আৰু এয়া দখনা এয়া আমাৰ মাৰ ইণ্ডিয়া পিন্ধিব তুমি কি পিন্ধিবা মই ৰিয়াচিত কিয় নাঞ্চ আজি নাচিবলৈ নাঞ্চ দিয়া আৰু দে সভানেত্ৰী বাইদেউ বিহুৰ সভানেত্ৰী বিহুৰ সভানেত্ৰী হাইদি দিয়া এতিয়া ৰাইজ মই ওলাব আহিছোঁ আমাৰ জিনিয়ে ওলাই গৈছে আৰু এতিয়া মই ওলাই মেলি আপোনালোকক লগ পাইছোঁ ৰ'ব ৰাইজ মই ধুনীয়াকৈ ৰেডি হৈ আহি গ'লোঁ ৰেডি মানে কাপোৰযোৰ ধুনীয়াকৈ এয়া পিন্ধি লৈছোঁ এয়া ৰাইজ কাপোৰযোৰ মই ধুনীয়াকৈ পিন্ধি লৈছোঁ আৰু এতিয়া কৰিব লাগিব মই অলপমান মেকআপ যিহেতুকে নাচিম অলপমানতো ভাল লগা হ'বই লাগিব ধুনীয়াকৈ এতিয়া কাপোৰযোৰ পিন্ধিলোঁ মানে এতিয়া মুখখন ধুনীয়াকৈ অলপমান ৰেডি হৈ লওঁ আৰু লগতে মই এতিয়া চুলিকেইডালো বান্ধি লওঁ তো ধুনীয়াকৈ ফাইনেল লুকটো দেখাইছোঁ ৰ'ব আপোনালোকক চাই থাকক গাইজ এতিয়া মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি পিনে জনাই দিব ভাল লাগিছেনে মোৰ ট্ৰেডিশ্যনেল ড্ৰেছত মই সাজিছোঁ তো আজি মই এনেকুৱাকৈ নাচিম তো নচা ভিডিঅ'টো আপোনালোকৰ মাজত দিম মই এটা বেলেগকৈ ভিডিঅ' বনাম বাৰু তো ধুনীয়াকৈ বাকীবিলাকৰ ওলোৱা হোৱা নাই মোৰ হৈছে আমাৰ ভণ্টিৰো হৈছে মোৰ ভণ্টিক আপোনালোকক এবাৰ দেখাই আছোঁ এয়া আমাৰ ভণ্টি ৰেডি হৈ আছে ৰাইজ কেনেকুৱা লাগিছে ক'ব তুমি কি পিন্ধিছা এখন লাগব পিন্ধবা মিচিং ট্ৰেডিশ্যনেল ড্ৰেছ ৰাইজ তাই আৰু মোৰ মেকআপটো কেনেকুৱা হৈছে জনাব ৰাইজ জনাই দিব দে ৰ'বা একদম ফাইনেল লুকটো দেখুৱাম এনেকৈ পিন্ধিব লাগিব নেকি কাটতে নেকি অন কেমেৰা নহয় এই চাদৰ এখন লাগব একেলগে মাৰি ল'ব লাগিব নালাগিব অঁ এনেকৈ হ'ব এনেকৈ মই যাবা নাচোঁ সেনেকৈ দাদা নাচাৰ আগে মাৰি ল'বি দে এখন হ'লেও দেখুৱাই দিওঁ আৰু ফাইনেল লুকটো সেইটো মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে জনাই দিব গামখাৰু মাৰিব আছে বাৰু গামখাৰু মই পোৱা নাই বৰ্তমান তাই মাৰিছে তো মই ক'ৰবাত কাৰোবাৰ পৰা মাৰি ল'ম আৰু তো আহা এয়া চাওক তাইৰ এইটো মিচিং ট্ৰেডিশ্যনেল ড্ৰেছ ধুনীয়াকৈ তাই ৰেডি হৈ লৈছে ৰাইজ এইটো হৈছে মোৰ ফাইনেল লুক কেনেকুৱা হৈছে জনাবচোন
পিন্ধিব জানিছোনে নাই সকলোৱে এবাৰ কমেণ্ট কৰি দিব। চাওক ভাল লাগিছেনে? মানে মই পিন্ধা নাই, মোৰ ভণ্টি এজনীয়ে যিনিয়ে পিন্ধাই দিছে তাই ধুনীয়াকৈ, আপোনালোকে দেখাই পাইছে। তো এয়া মই পিন্ধি লৈছোঁ, চাই থাকক। আমাৰ পাহি হা নাই কৰা ঘৰত কৈছোঁ। চাওঁ ড্ৰেছটো দেখ তোমাৰ নাই না এইটো জাপি বহুত ধুনীয়া দেখা আছে জানো। ধুনীয়া দেখা আছে কোনে সজাই দিছে? মোৰ মাদাৰ বাহিৰে কোনো হাত লগা নাই, আৰু সেইটো মোৰ মাদাৰ মাহাই কৰিলে একবাৰ দেখাই নাই। ৰ'বা ৰ'বা দেখাই নাই। হয় হাই মেকআপ আৰ্টিষ্ট আপোনালোকে লাগিলে কণ্টেক্ট কৰি ল'ব পাৰে। আজি কিন্তু ৰাইজ বৰষুণ দিব, এতিয়া ঘূৰি আছে কিবা এটা হ'ব আমাৰ ইয়াতে ফাংচন হ'লে মানে বৰষুণটো থাকিবই নহয়। মোৰ বাচ্চা ভৰিহান আজি মুচকা আছে জানানে। এয়া আমাৰ একদম নাচনীসকল ৰেডি হৈ গৈছে। চাওঁ কৰিশ্মা দেখ একবাৰ মুখখন চাওঁ। এয়া চাওঁ সকলোকে, আৰু বাকী তেওঁলোকৰ আৰু বেলেগ বেলেগ ড্ৰেছ আছে বাৰু। এয়া টিনা আৰু আমাৰ মাদাৰ ইণ্ডিয়া। চাওঁ কেনেকুৱা আৰু এইপিনে প্ৰগ্ৰাম আৰম্ভ হৈছে। এইবিলাকত সুখ শান্তি সমৃদ্ধিৰে ভৰপূৰ হওক, সকলো বিদ্যান হওক, ধনী ধানী হওক, তাকেই কামনা কৰিছোঁ। এটা হাত চাপৰি দিব লাগে, আমাৰ বাইদেউসকলৰ কাৰণে দিব লাগে। নহয় এনেকৈ যে তেওঁলোক আগবাঢ়ি আহিছে, অকল কুকাৰটোই লাগি নাথাকি, ঝাৰু আৰু কাপোৰ ধোৱাতে ব্যস্ত নাথাকি, নহয় জানো, কৃষ্টি সংস্কৃতি আই অসমীৰ বাপতি সাহোন সুৰক্ষিত কৰা, গৰিমামণ্ডিত কৰা নিমিত্তে তেওঁলোকে যি প্ৰয়াস চলাইছে, মই প্ৰথমে তেওঁলোকক ধন্যবাদ আৰু নমস্কাৰ সেৱা জনাইছোঁ। মা লক্ষ্মী আৰু আশীৰ্বাদ দিয়ক, যিহেতু লক্ষ্মী মন্দিৰ আছে। ধুনীয়া হৈছে। ৰোৱনী নাই খাওনৰ, দাৱনী নাই আঘোণৰ, বলে দুপুৰা, বলে দুপুৰা খেতি। তোকে আনিম বুলি হায় মইনা পৰে ঘৰ। একেখন মঞ্চতে একতাৰ দোলেৰে বান্ধি ৰাখিছে বিহুৱে। বিহু বৰ অসমৰ সমন্বয়ৰ সেতু।
নাপায় চিৰিলি কৰে মনে কয় মোৰ বিষয় মৰম কৰো মই কাষলৈ নাচি নাচি আহি নাচনি পক্ষী মৰিব बड़ी मस्तानी अरे प्रेम हो गया बड़ी मस्तानी मैं दीवानी ৰাইজ আমাৰ ধুনীয়াকৈ এতিয়া ফাংচন ফাইনেলি শেষ হ'ল আৰু এতিয়া বাজিছে 2টা বাজে আৰু 2টা তো ধুনীয়াকৈ এতিয়া ঘৰত যাওঁ আপোনালোকক দেখাইছোঁ কিমানখিনি দেখাব পাৰিছোঁ নাজানো কিন্তু বহুত এনজয় কৰিছোঁ ৰাইজ গাইজ মই আহি পালোঁ ঘৰ আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছ চেছ সলাওঁ আৰু ফ্ৰেছ হৈ লওঁ বাকী আজিলৈ ভিডিঅ'টো প্ৰায় এইখিনিয়ে আছিল যদিহে ভিডিঅ'টো চাই পিনে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি কোনোবা নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই পুনৰ অন্য এটা ভিডিঅ' লৈ মই আহি আছোঁ